নমস্কাৰ শ্ৰদ্ধাৰ দৰ্শকসকল লগতে সদৌ অসম অপ্ৰাদেশিকৃত বঞ্চিত ড্ৰপ আউট 13 চনৰ বাদ পৰা 21 চনৰ বাদ পৰা সমূহ শিক্ষক লৈ মোৰ আন্তৰিক অভিনন্দন জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজিৰ ভিডিঅ'টোত এটি বিশেষ অডিঅ' উপস্থাপন কৰিব বিচাৰিছোঁ মই। তো আমাৰ মাজত এই শিক্ষকসকলৰ মাজত যি ভাগে ভাগে গোট হৈ আমি সিঁচৰিত হৈ আছোঁ। একচুৱেলি আমাৰ যি সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক সংস্থা ইয়াৰ এটাই টাৰ্গেট হ'ব লাগিব, আমাৰ এটাই টাৰ্গেট এটাই উদ্দেশ্য যে আমি আমাৰ পদ প্ৰাদেশিকৰণ কৰিব লাগে। কিন্তু আমাৰ মাজতে আকৌ ভাগে ভাগে সন্থা আছে, LP সন্থা, ME সন্থা, হাইস্কুল সন্থা, কলেজ সন্থা, এনেকুৱা ধৰণৰ এই গোটবিলাক যে আছে, আমি নিশ্চয় একত্ৰিত হৈ এটা গোটত এটা বেনাৰত থাকি এটাই উদ্দেশ্য, যিহেতু আমাৰ প্ৰত্যেকৰে কলেজ হওক, LP স্কুল হওক, ME স্কুল হওক, হাইস্কুল হওক, উদ্দেশ্য এটা উদ্দেশ্য আগত ৰাখি আমি এটা বেনাৰত থাকি আমি কিন্তু আগবাঢ়ি গ'লে যদি আমি চৰকাৰক কৌশল কৰি হেঁচা প্ৰয়োগ কৰিব পাৰোঁ, এই চৰকাৰখন খুবেই কঠোৰ আৰু মুখ্যমন্ত্ৰী নিজেই কয় এইখন কঠোৰ চৰকাৰ। তো এই কঠোৰ চৰকাৰক আমি হেঁচা প্ৰয়োগ কৰি বাধ্য কৰাব পৰাকৈ আমি কৌশল ৰচনা কৰিব লাগিব। তো এই ক্ষেত্ৰত কিন্তু আমি যদি ভাগে ভাগে থাকোঁ, আমাৰ কোনোদিনে পদ প্ৰাদেশিকৰণ নহ'ব। আমি এনেদৰেই ৰিটায়াৰ্ড হৈ যাম। বহুতেই ৰিটায়াৰ্ড হ'ল। এটা অডিঅ' সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক সংস্থাৰ তৰফৰ পৰা কাৰ্যকৰী সভাপতি মহোদয়ে এটি অডিঅ' দিছে। সেই অডিঅ'টো শুনাবলৈ বিচাৰিছোঁ আপোনালোকক। অডিঅ'টো আহকচোন শুনো। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আপোনালোকক মই এটা কথা জানিব বিচাৰিছোঁ যে আমি শিক্ষকবিলাক আচলতে শিক্ষক হয়নে নহয়। যে আপোনালোকে চাওক যে বাজেট অধিৱেশন চলি আছে আৰু খুব কম সময়ত শেষ হ'ব। এই বাজেটত আমাৰ ভেঞ্চাৰৰ বিষয় বা আইন সংশোধনীৰ সম্পৰ্কে কোনো ধৰণৰ কথা চৰকাৰৰ পৰা নাহিল বা তেওঁলোকে এইটো গুৰুত্ব সহকাৰে আমাৰ যিটো সমস্যাটো গুৰুত্ব সহকাৰে লোৱা নাই। আৰু এই যি 24-ৰ এই বাজেটত যি নাহিল, ইয়াৰ কাৰণে আমি কাক দোষ দিম? চৰকাৰক দোষ দিম নে আমাৰ শিক্ষকসকলৰ মাজত থকা এই যিটো বিভেদকামী, যি আমাৰ শিক্ষকৰ মাজত যি বিভেদ হৈছে, তেওঁলোকক দোষ দিম? আপোনালোকে কথাবিলাক গভীৰভাৱে চিন্তা কৰক। এতিয়াও সময় আছে। কেইজনমান শিক্ষকৰ এই বেয়া মনোবৃত্তিৰ বাবে আমাৰ মাজত যি সংঘাত সৃষ্টি কৰিছে, তেওঁলোকে মনে মনে গৈ চৰকাৰৰ মন্ত্ৰী মহোদয়ক লগ ধৰা আৰু আমি কষ্ট কৰি আন্দোলন কৰি এটা পজিটিভলি আমি চৰকাৰক এটা হেঁচা প্ৰয়োগ কৰিছিলোঁ। আৰু এই হেঁচাটো ঢিলা কৰি দিয়াৰ মূল নায়ক হৈছে আমাৰ মাজত থকা কেইজনমান শিক্ষক। এই কেইজনমান শিক্ষকে এতিয়া আৰু কি কৰিছে, তেওঁলোকে এলিমেণ্টাৰী এটা সন্থা গঠন কৰিছে, যাৰ কোনো গুৰুত্ব নাই বা এলিমেণ্টাৰী সন্থাৰ কোনো প্ৰয়োজন নাই, হাইস্কুল সন্থাৰ কোনো প্ৰয়োজন নাই। বৰ্তমান হৈছে যে আমি এই 20,000 শিক্ষক একত্ৰিত হৈ চৰকাৰক হেঁচা প্ৰয়োগ কৰিব লাগিব। গতিকে উদ্দেশ্যটো আমাৰ প্ৰাদেশিকৰণ। পৃথকে সন্থা, সৰু সৰু সন্থা কৰা মানে চৰকাৰক আমি আমাৰ সমস্যাটোৰ পৰা আমি কি কৰিছোঁ, চৰকাৰৰ পৰা আমি গুৰুত্বহীন হৈ পৰিছোঁ। গতিকে শিক্ষাগুৰুসকল, এতিয়াও সময় আছে। যিকেইজন শিক্ষকৰ কাৰণে আজি আমাৰ এই দুৰ্দশা হ'ল, 2024 চনটো আমাৰ অথলে গ'ল, 2023 চনটো অথলে গ'ল, আৰু 2024 চনটো যদি অথলে নাযাব তাৰ কি মান আছে? গতিকে এতিয়াও সময় আছে। আপোনালোকে দেখিছে দিল্লীত কৃষকসকলে কি ধৰণে আন্দোলন কৰি চৰকাৰক কঁপুৱাই দিছে। তেনেকৈ ওলাই আহিব লাগিব। আমাৰ সিদিনা মাননীয় LP স্কুলৰ এজন শিক্ষক, তেখেতৰ মই নামটো ভালদৰে নাজানো, লখিমপুৰৰ, তেখেতে এটা সুন্দৰ ভিডিঅ' কল দিছে যে সেইখিনি কথা উপলব্ধি কৰক। আৰু আমাৰ মাজত থকা এই যি শিক্ষকৰ নামত কলংকিত কেইজনমান শিক্ষকে যি সৰু সুৰা কৰি সন্থা কৰিব বিচাৰি আমাক বিপথে পৰিচালিত কৰাৰ যিটো ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰটো মহীমূৰ কৰিব লাগিব। আপোনালোকে মহীমূৰ কৰিব লাগিব। আৰু যদি আপোনালোকে মিছা কথাত যদি ভুল আৰু এটা কথা গম পাইছোঁ যে ৰণোজ পেগু ছাৰে হেনো
শিক্ষামন্ত্ৰী হেনো কেইজনমান শিক্ষকক আৰু আলোচনাৰ কাৰণে মাতিব। এইটো সম্পূৰ্ণ মিছা কথা। আমাৰ সমস্যাটোলৈ চৰকাৰে উদাসীন আৰু কোনো গুৰুত্ব দিয়া নাই, আৰু গুৰুত্ব নিদিয়াৰ মূল কাৰণ হৈছে আমি শিক্ষকসকল। গতিকে এতিয়াও সজাগ হওক যে আমি একত্ৰিত হ'ব লাগিব। একত্ৰিত কোনে কৰিব? কাক কোনে একত্ৰিত কৰিব? যে আমি আন্দোলন এটা কৰিলে আমি ফোন কৰি কৰি শিক্ষকসকলক অনুৰোধ কৰিব লাগে। কিয় অনুৰোধ কৰিব লাগে? আন্দোলনত আহক, মিটিঙলৈ আহক। আমি কিয় ফোন কৰিব লাগে আপোনালোকক? আপোনালোকে গ্ৰুপত গোটেইখিনি বস্তু পাই আছে। নিজে নিজে ওলাই আহক। নিজৰ চাকৰিটোৰ কাৰণে প্ৰত্যেকে ওলাই আহক। আনৰ কথা কিয় শুনে? মিছা কথাত কিয় ভুল যায়? যিটো শুদ্ধ, যিটো আদৰ্শ নীতিগত কথা, সেই নীতিগত কথালৈ আপোনালোকে নিজে নিজে জানক, নিজে নিজে উপলব্ধি কৰক যে নিজৰ চাকৰিটো কেনেকৈ কৰিব পাৰি চৰকাৰক হেঁচা প্ৰয়োগ কৰি। আপোনালোকে জ্ঞানী গুণী, গতিকে ভাবক। আৰু এই যি দুষ্কৃষ্টিকাৰী, এই যি শিক্ষকৰ নামত কলংকিত কেইজনমান শিক্ষক আছে, তেওঁলোকক উফৰাই দিয়ক। তেওঁলোকক বাধ্য কৰক যে কোনো ধৰণৰ আৰু নতুনকৈ সন্থা আমাৰ গঠন কৰিব নোৱাৰে। আমাৰ যি আছে অপ্ৰাদেশিত শিক্ষক কৰ্মচাৰী সন্থা, এইটো সন্থাই। ইয়াত কোনে কি ভাৱ লৈছে, কোনে নেতৃত্ব লৈছে, সেইটো ডাঙৰ কথা নহয়। কথা হ'ল কি, আমি এটা সঠিক পথত আগবাঢ়ি গৈ চৰকাৰৰ পৰা আমি আমাৰ প্ৰাপ্যটো আদায় কৰিব লাগিব। আৰু আমাৰ প্ৰাপ্যটো আদায় কৰিবলৈ হ'লে আপোনালোকে ওলাই আহিব লাগিব। আপোনালোকে আমাৰ মিছা কথাত ভুল নগৈ নিজৰ বিবেকক ঠিক কৰি লৈ আপোনালোকে ওলাই আহিব লাগিব, যুদ্ধম দেহি লাগিব লাগিব। আৰু আমি যি কাৰ্যসূচী ল'ম, সেই কাৰ্যসূচীত নেৰানেপেৰাকৈ লাগি থাকিব লাগিব। আৰু চৰকাৰক আমি বল প্ৰয়োগ কৰি হ'লেও কিন্তু চৰকাৰে আমাৰ দাবী কিন্তু মানিব। এইটো 100% মানিব, যদিহে আমি একত্ৰিতভাৱে আমাৰ মনত কোনো বিভেদ নানি আমি যদি একত্ৰিত হিচাপে যদি আমি লাগি থাকোঁ, খুব কম সময়ৰ ভিতৰত আমাৰ সমস্যাটো সমাধান হ'ব। মই এইটো আশা কৰিছোঁ। আৰু মোৰ বিশ্বাস যে আমি যদি একত্ৰিত হিচাপে আমি যদি লাগি থাকোঁ, আমি যদি খুব জোৰ দিওঁ, চৰকাৰক যদি বাধ্য কৰাওঁ, অলপ বেলেগ ধৰণৰ কাৰ্যপন্থালৈ যদি আমি আগবাঢ়ি যাওঁ, তেতিয়াহ'লে আমাৰ দাবীটো চৰকাৰে মানিবলৈ বাধ্য হ'ব। আৰু যদি আমাৰ মাজত যদি আমি এইটো সেইটোক যদি গালি পাৰোঁ, যদি সৰু সৰু ভুলবিলাক আমি আঙুলিয়াই থাকোঁ, আৰু যদি সৰুকৈ যদি LP সন্থা, ME সন্থা, হাইস্কুল সন্থা, কলেজ সন্থা, এনেকুৱা ধৰণৰ যদি সন্থা কৰি থাকোঁ, তেতিয়াহ'লে জীৱনত আৰু বিদ্যালয় প্ৰাদেশিকৰণ নহয়। মনত ৰাখিব শিক্ষক বন্ধুসকল, মই আপোনালোকক কাটৰে অনুৰোধ কৰিছোঁ, সকলোবিলাক বয়া মনোবৃত্তিবিলাক এৰি দিয়ক। নিজৰ চাকৰিটোৰ কাৰণে পদ প্ৰাদেশিকৰ কাৰণে একত্ৰিতভাৱে ওলাই আহক। আমি ৰণকৌশল তৈয়াৰ কৰি আমি চৰকাৰক আমি বাধ্য কৰাব লাগিব। আৰু বাধ্য কৰাম আপোনালোকৰ সহযোগিতাত, আপোনালোকৰ দিয়া পৰামৰ্শ আৰু সাংগঠনিক যি গঠন আপোনালোকে দিব, সেইমতে আগবাঢ়ি যাম। নিশ্চয় আপোনালোকে আমাক সহায় সহযোগিতা কৰিব। আৰু যদি সহায় সহযোগিতা কৰে, আমি বিশ্বাস যে আমি খুব কম সময়ৰ ভিতৰত আমাৰ যিটো দাবী, আমাৰ দাবীটো আমি চৰকাৰৰ পৰা আদায় কৰিব পাৰিম। সদৌ আটাইৰে মংগল কামনা কৰিছোঁ। জয় হিন্দ, জয় আই অসম। হয়, আমি এক গঠনমূলক পৰামৰ্শ পালোঁ, ইতিবাচক এক পৰামৰ্শ পালোঁ এই অডিঅ'টোৰ যোগে। আমি যে একত্ৰিত হ'ব লাগিব, সকলো শিক্ষকে কিন্তু কৈ আছে একত্ৰিত হ'ব লাগে, কিন্তু একত্ৰিত কোনে কৰিব? তো একত্ৰিত আমি নিজে নিজেই হ'ব লাগিব। আৰু আগন্তুক যি শিক্ষক সমাৰোহ অনুষ্ঠিত হ'ব, আৰু সেই শিক্ষক সমাৰোহত যেতিয়া স্বতঃস্ফূৰ্তভাৱে নিজে নিজে ওলাই গৈ একত্ৰিত হ'ম, তেতিয়াৰ পৰাই কিন্তু আমি আচলতে একত্ৰিত হ'ব পাৰিম বুলি ভাবোঁ মই। ধন্যবাদ ছাৰ বাইদেউসকল, মতামত দাঙি ধৰিব আপোনালোকে। আজিলৈ ইমানতেই, পৰৱৰ্তী আন এটি ভিডিঅ'ত লগ পাম। ধন্যবাদ। জয় আই অসম।